Hello friends, আজি আমি আলোচনা কৰিম যে যেহেতু অলৰেডি এক্সামটো বহুত ওচৰ চাপি আহিছে বেচি নাৰ্ছিঙৰ এক্সাম বেচি নাৰ্ছিং এন্ট্ৰেন্স এক্সাম 2025 নিশ্চয় ওচৰ অৰ্থাৎ দৰজাহে কি টুকটুকাই আছে তো আজি আমি আলোচনা কৰিম যে বেচি নাৰ্ছিং এক্সামত এতিয়াৰ পৰা প্ৰিপাৰেচন কৰিলে আমি কি সিট পাবলৈ সক্ষম হ'মনে নহয় বা কেনেকৈ পঢ়িলে আমি এতিয়াও কি যিখিনি সময় আছে বহুত সময় আছে এতিয়াও আমি কি এতিয়াৰ পৰা যদি আমি এনচিটি লাইন বাই লাইন বা আমি যিখিনি পিআইকিউ আছে সেইখিনি যদি আমি ভালকে প্ৰেক্টিছ কৰি যাব পাৰোঁ তো যিখিনি কেটেগৰী ৱাইজ ষ্টুডেণ্ট আছে বা ছাত্ৰ ছাত্ৰী আছে যেনেকুৱা এছচি এছটি প্লেন এছটি হিল আৰু ইডব্লিউএছ ষ্টুডেণ্ট এইবিলাকৰ মানে কি চিট পাবলৈ এতিয়াও যথেষ্টখিনি সময় আছে আৰু ভালকৈ প্ৰিপাৰেশ্যন কৰিলে ইজিলি কি হ'ব বেচি নাৰ্ছিঙত চিট পাই যাব আৰু বেচি নাৰ্ছিঙত কিমানটা কলেজ আছে বেচি নাৰ্ছিঙত চিট আছে বেচি নাৰ্ছিঙৰ চিট হৈছে কোকৰাঝাৰ মেডিকেল কলেজ তাৰপিছত ডিব্ৰুগড় মেডিকেল কলেজ অৰ্থাৎ আসাম মেডিকেল কলেজ শিলচৰ মেডিকেল কলেজ তাৰপিছত আছে এনেকুৱাকৈ মুঠতে পাঁচটাত কি আছে পাঁচটা কলেজত বেচি নাৰ্ছিঙৰ চিট আছে তো এতিয়া যদি তোমালোকে ভালকৈ প্ৰিপাৰেশ্যন কৰা কি হ'বা বেচি নাৰ্ছিঙত ইজিলি চিট পাই যাবা গতিকে তোমালোকে কি কৰা ভালকৈ প্ৰিপাৰেশ্যন কৰা কোনবিলাক চেপ্টাৰৰ পৰা বেছি কুৱেশ্যন আহিব আমি সেইখিনি কি অলৰেডি আমি দি দিম তো আমি নিট বা JEE নিচিনা ইমান টাফ কুৱেশ্যন মেডিকেল এণ্ট্ৰেন্সত অৰ্থাৎ বেচি নাৰ্ছিঙত কেতিয়াও নাহে আৰু যিখিনি নিটৰ পৰা যিখিনি ইজি কুৱেশ্যন সেইবিলাক কি কৰে CEE এক্সাম অৰ্থাৎ বেচি নাৰ্ছিঙৰ এক্সামত এজ ইট ইজ অপশ্যনৰ সৈতে কি উঠাই দিয়ে তো নিটৰ যিখিনি ইজি কুৱেশ্যন আছে সেইবিলাক কি তোমালোকে ভালকৈ প্ৰিপাৰেশ্যন কৰিবা আৰু যেনেকুৱা চেপ্টাৰ বায়'লজিৰ পৰা আমি যদি চাওঁ বায়'টেকনলজি তাৰপিছত বায়'টেকনলজি এণ্ড ইটছ এপ্লিকেশ্যন তাৰপিছত আছে বটানীৰ ক্ষেত্ৰত যদি কওঁ মৰ্ফলজি অফ ফ্লাৱাৰিং প্লেণ্টছ তাৰপিছত এনিমেল কিংডম তাৰপিছত বায়'লজিকেল ক্লাছিফিকেশ্যন আকৌ হৰমনেল যিটো চেপ্টাৰ আছে লাষ্টৰ চেপ্টাৰ প্লেন গ্ৰোথ এণ্ড ডেভেলপমেণ্ট তাৰ পৰাও কি বহুত কুৱেশ্যন তাৰ পৰা এজ ইট ইজ 3-4টা কুৱেশ্যন ডাইৰেক্ট আহে আৰু আমি যিটো আছে হিউমেন ফিজিঅলজিৰ পৰা যিমান ডিজিজ আছে ডিজিজ যেনেকুৱা মাস্কুলাৰ ডিষ্ট্ৰফি মাইস্থেনিয়া গ্ৰেভিছ গাউট অস্টিঅ'পৰেচিছ মানে অৰ্থাৎ মিনিমাম 21টা ডিজিজ আছে হিউমেন ফিজিঅলজিত সেইকেইটাকে তোমালোকে ভালদৰে চাবা লগতে বায়'টেকনলজিৰ কুৱেশ্যন আৰু প্লাণ্ট ফিজিঅলজিৰ কুৱেশ্যনসমূহ ভালকৈ চাবা আৰু ফিজিক্স আৰু কেমিষ্ট্ৰিৰ ক্ষেত্ৰত চাবলৈ গ'লে এজ ইট ইজ কুৱেশ্যন NCERT ইনটেক্সটৰ পৰা আৰু NCERT এক্সাম্পলৰ পৰা ডাইৰেক্ট কুৱেশ্যনবিলাক কি আহি যায় তো NCERTৰ যিমান কেমিষ্ট্ৰিৰ যিমান ইনটেক্সট কুৱেশ্যন আছে ইনটেক্সট কুৱেশ্যনসমূহ তোমালোকে এজ ইট ইজ কৰি লোৱা আৰু লগতে যিমান ফিজিকেল কেমিষ্ট্ৰিৰ ক্ষেত্ৰত ফৰ্মুলা বেছ যিখিনি কুৱেশ্যন আছে ইজি ফৰ্মুলা যেনেকুৱা মলাৰিটি তাৰপিছত মল ফ্ৰেকশ্যন ৰাউলছ লৰ এক্সাম্পলসমূহ তাৰপিছত নন আইডিয়েল চলুশ্যন কলিগেটিভ প্ৰপাৰ্টিজ অস্মটিক প্ৰেছাৰ ইয়াত এইবিলাক যিখিনি এক্সাম্পল আৰু সাধাৰণ যিখিনি ফৰ্মুলা যেনেকুৱা অস্মটিক প্ৰেছাৰৰ ফৰ্মুলা হৈছে π=CRT এইবিলাক কুৱেশ্যন তাৰপিছত P=KH(x) অৰ্থাৎ ৰাউলছ ল তাৰপিছত টোটেল প্ৰেছাৰ ৰিলেটিভ লয়াৰিং ভেপাৰ প্ৰেছাৰ ফ্ৰিজিং পইণ্ট এইবিলাক হৈছে ইম্পৰ্টেণ্ট টপিক আকৌ কেমিষ্ট্ৰিৰ ক্ষেত্ৰত ৰিডিউচিং প্ৰপাৰ্টি নন ৰিডিউচিং প্ৰপাৰ্টি তাৰপিছত আৰু অক্সিডেশ্যন ষ্টেট কেনেকৈ নিৰ্ণয় কৰে অক্সিডেশ্যন ষ্টেট কেনেকৈ ফাইণ্ড কৰে তাৰপিছত আমি কিছুমান নেম ৰিয়েকশ্যন যদি অৰ্গেনিকৰ ক্ষেত্ৰত আমি ক'বলৈ যাওঁ তেতিয়াহ'লে নেম ৰিয়েকশ্যনখিনি কি আছে যেনেকুৱা আছে গেটাৰমান ৰিয়েকশ্যন গেটাৰমান কোচ ৰিয়েকশ্যন চেণ্ডৱেৰ ৰিয়েকশ্যন কুষ্টভ ৰিয়েকশ্যন তাৰপিছত আছে মাৰ্কনিকভ ৰুলছ এণ্টি মাৰ্কনিকভ ৰুলছ চেটজেভ ৰুল এইখিনি কি তাৰপিছত বেঞ্জিন প্ৰিপাৰেশ্যন কেনেকৈ কৰে কিমিন প্ৰিপাৰেশ্যন কেনেকৈ কৰে কাৰ্বলডিহাইডক কি টেষ্ট দিয়ে তাৰপিছত কেমিষ্ট্ৰিৰ ক্ষেত্ৰত আৰু আছে বায়'মেডিকেলৰ ক্ষেত্ৰত যদি আমি চাওঁ
এসেনশিয়েল এমাইনো এসিড, নন এসেনশিয়েল এমাইনো এসিড এইবিলাক কি ইম্পৰ্টেণ্ট টপিক। এসেনশিয়েল এমাইনো এসিডৰ ক্ষেত্ৰত যে যদি তোমালোকে 10টা এমাইনো এসিডৰ নাম যদি এজ ইট ইজ মনত ৰাখিব পাৰা, তেতিয়াহ'লে বাকীখিনি কি নন এসেনশিয়েল, এসেনশিয়েলটো মনত ৰাখিলে নন এসেনশিয়েলটো তাৰ পৰাই তোমালোকে সেইটো কুৱেশ্যনৰ পৰা কি কৰিব পাৰিবা, প্ৰিডিক্ট কৰিব পাৰিবা। আৰু লগতে কেমিষ্ট্ৰিৰ 25টা কুৱেশ্যন কৰাটো একদম ইজি, একো টান কাম নহয়। ডাইৰেক্ট 25ৰ পৰা 25 পাবা। আৰু যিবিলাকে অলৰেডি নিটৰ প্ৰিপাৰেশ্যন কৰিছা 1-2 বছৰ বা 1 বছৰ, যিহঁতেও নিটৰ প্ৰিপাৰেশ্যন কৰিছে সিহঁতৰ কাৰণে কি কুৱেশ্যনবিলাক ইজি হৈ যাব। আৰু চাবলৈ গ'লে আমি পিৰিয়ডিক টেবুলৰ পৰা, কেমিষ্ট্ৰি পিৰিয়ডিক টেবুলৰ পৰা মিনিমাম বহুত কুৱেশ্যন পাবা। পিৰিয়ডিক টেবুলৰ পৰা যেনেকুৱা এটমিক ৰেডিয়াছ, আইছো ইলেক্ট্ৰনিক স্পেচিছ, আইছো ইলেক্ট্ৰনিক স্পেচিছ, তাৰপিছত কি যেনেকুৱা আয়নাইজেশ্যন এনথালপিৰ অৰ্ডাৰ, তাৰপিছত DF ব্লকৰ পৰা যদি আমি চাওঁ কালাৰলেছ কোনটো স্পেচিছ, কোনটো স্পেচিছ কালাৰলেছ, তাৰপিছত DD ট্ৰানজিশ্যন হ'লে কি হয়, কালাৰ হয়। তাৰপিছত আমি মেগনেটিক মুভমেণ্ট কেনেকৈ ফাইণ্ড কৰে। তাৰপিছত আৰু কুৱেশ্যন আছে কিছুমান, ইণ্টাৰষ্টিচিয়েল কম্পাউণ্ড কি বা তাৰ কেৰেক্টাৰসমূহ কি। তাৰপিছত যিহেতু পি ব্লকটো উঠাই দিছে, পি ব্লকৰ পৰা তোমালোকে পি ব্লকৰ যিখিনি কুৱেশ্যন সেইখিনি পিৰিয়ডিক টেবুলত তোমালোকে যদি পঢ়া, সেই তাৰ পৰাই কি হ'ব কুৱেশ্যন মুভ হৈ যাব। তাৰপিছত কেমিষ্ট্ৰিৰ ক্ষেত্ৰত আৰু কেইটামান কওঁ, যেনেকুৱা ছেপাৰেশ্যন প্ৰচেছ কি আছে, ষ্টিম, ডিষ্টিলেশ্যন, তাৰপিছত ডিষ্টিলেশ্যন আণ্ডাৰ ৰিডিউচ প্ৰেছাৰ, ছাবলিমেশ্যন, এইবিলাক কি হৈছে, এইবিলাক হৈছে কেমিষ্ট্ৰিৰ যিখিনি প্ৰিপাৰেশ্যন তাৰ পৰা কি কৰিব পাৰে, এটা কুৱেশ্যন উঠাই দিব পাৰে। আকৌ আমি টেষ্টসমূহ যদি চাওঁ, কাৰ্বহাইড্ৰেট টেষ্টত, তাৰপিছত ফেলিং টেষ্ট, তাৰপিছত আইচোচায়ানাইড টেষ্ট, কোনবিলাক এমাইন আইচোচায়ানাইড টেষ্ট দিয়ে, প্ৰাইমেৰী এমাইন নে ছেকেণ্ডাৰী এমাইন নে টাৰ্চাৰী এমাইন। তাৰপৰা তো এনেকুৱা ধৰণৰ কুৱেশ্যন এক্সামত আহিব। অৰ্ডাৰ আহিব পাৰে কিছুমান, প্ৰাইমেৰী এমাইন, ছেকেণ্ডাৰী এমাইন, টাৰ্চাৰী এমাইনৰ কি আহিব পাৰে, অৰ্ডাৰ আহিব পাৰে। তাৰপিছত যদি তোমালোকে চোৱা যে আৰু কি আহিব পাৰে কুৱেশ্যন, হেলোএলকিন হেলৰিনৰ পৰা ডাইৰেক্ট এজ ইট ইজ কুৱেশ্যন, S1 ৰিয়েকশ্যন, S1 2 ৰিয়েকশ্যনৰ অৰ্ডাৰ। তাৰপিছত আমি ফাৰ্ষ্ট ইয়েৰৰ পৰা যদি চাওঁ, ৰেডক্স ৰিয়েকশ্যনৰ পৰা ৰেডক্স ৰিয়েকশ্যনৰ অক্সিডেশ্যনৰ সংখ্যা ওলাব পাৰে। যেনেকুৱা কি ৰেডক্স ৰিয়েকশ্যনৰ যেনেকুৱা ছাপ'জ ধৰিলোঁ Cr2O7 কেনেকৈ অক্সিডেশ্যন ষ্টেট ওলাবা, তো সেইখিনি। তাৰপিছত ডিকম্পজিশ্যন ৰিয়েকশ্যন, ডাবল ডিকম্পজিশ্যন ৰিয়েকশ্যন, অক্সিডেশ্যন ৰিয়েকশ্যন, ৰিডাকশ্যন ৰিয়েকশ্যন, ডিছপ্ৰপৰ্চনেল ৰিয়েকশ্যন, এইবিলাক কি ইম্পৰ্টেণ্ট টপিক। তাৰপিছত আকৌ আমি যাম ফিজিক্সত নিটৰ দৰে ইমান হাই লেভেল কুৱেশ্যন নাহে। কেনেকুৱা কুৱেশ্যন আহে, ইজি ফৰ্মুলা বেছ আৰু থিয়ৰী ৰিলেটেড কুৱেশ্যন ডাইৰেক্ট আহে। যদি আমি ছেকেণ্ড ইয়েৰৰ পৰা চাওঁ, যিখিনি মডাৰ্ণ ফিজিক্সৰ পৰা তাতেও বহুত কুৱেশ্যন ডাইৰেক্ট এজ ইট ইজ ফৰ্মুলা বেছ আহে। আৰু মডাৰ্ণ ফিজিক্সৰ টোটেল এনাৰ্জি বা বৰ ৰেডিয়াছ, তাৰপিছত এনাৰ্জি, পটেনচিয়েল এনাৰ্জি, কাইনেটিক এনাৰ্জি ওলাব দিব পাৰে বা তাৰ ৰেচিঅ' দিব পাৰে। তাৰপিছত ৱেভ লেন্থ ওলাব পাৰে, ডিব্ৰয় ৱেভ লেন্থ ওলাব পাৰে, বা চিম্পল ইজি ফৰ্মুলা দিব পাৰে ডাইৰেক্ট। আৰু কি আৰু যেনেকুৱা ছাপ'জ ইলেক্ট্ৰমেগনেটিক ৱেভৰ পৰা কিছুমান ইজি কুৱেশ্যন আছে, সেইবিলাক দিব পাৰে। তাৰপিছত মেগনেটিক মুভমেণ্ট, ডাইমেগনেটিক এইবিলাক কি টপিক দিব পাৰে। লগতে আৰু কিছুমান মেগনেটিক মুভমেণ্ট বা কি আছে, তাৰ পৰা মেগনেটিক ফিল্ড দিব পাৰে। তাৰপিছত ছলেনয়েডৰ পৰা কুৱেশ্যন দিব পাৰে। তাৰপিছত তোমাৰ ছলেনয়েডৰ পৰা কিন্তু কুৱেশ্যন আহিয়ে থাকে, ফৰ্মুলা বেছো আহিব পাৰে, নাইবা ডাইৰেক্ট তোমাৰ থিয়ৰী ৰিলেটেড কুৱেশ্যনো আহিব পাৰে। তাৰপিছত আছে আমি যদি চাওঁ আৰু এটা কথা, ফাৰ্ষ্ট চেপ্টাৰত যিটো কোৱান্টাইজেশ্যন অফ চাৰ্জ কোৱান্টাইজেশ্যন, এইটো ফৰ্মুলা কি, Q=NE, তাৰ পৰাও কি দিব পাৰে, ডাইৰেক্ট কুৱেশ্যন দিব পাৰে। তো ঠিক এনেকৈ ফিজিক্সত কি লাষ্ট কনক্লুজন দি আছোঁ, ফিজিক্সত কি চাবা, জাষ্ট ফৰ্মুলা বেছ কুৱেশ্যন চাবা আৰু অনলি থিয়ৰী
অনলি থিওৰি বিলাক চাবা আৰু ইংলিছৰ যদি ক্ষেত্ৰত কওঁ তোমালোকে গ্ৰামাৰখিনি সবেই জানাই গ্ৰামাৰ মিষ্টেক নহয় তোমালোকৰ তো গ্ৰামাৰখিনি ভালকে প্ৰিপজিশ্যন ডিটাৰমিনেণ্ট এইবিলাক কি অলপ ভালকে চাবা ইংলিছৰ কাৰণে আৰু ইংলিছতো মাৰ্ক পোৱাই যি কোনো টান কাম নহয় ইংলিছতো তোমালোকে কি ইজিলি মাৰ্ক কেৰি কৰিব পাৰিবা মেইন হ'ল ফিজিক্স আমি ফিজিক্সত ফৰ্মুলা বেছ আৰু থিওৰি আৰু কেমিষ্ট্ৰিত এনচিইআৰটি ইনটেক্সট কুৱেশ্যন যিমান আছে ৰিয়েকশ্যনেই হওক নাইবা কুৱেশ্যনে হওক ফিজিকেলৰ পৰা কুৱেশ্যনে হওক বা ইনঅৰ্গেনিকৰ পৰা কুৱেশ্যনে হওক সেইখিনি কি এনচিইআৰটি এটাও যাতে কি এনচিইআৰটি ইনটেক্সট কুৱেশ্যন যাতে এটাও তোমালোকে কি বাদ নিদিয়া হা আৰু লগতে বায়'লজিটো ক'লে বায়'লজিৰ মেইন টপিকবিলাক ভালকে পঢ়া তোমালোকৰ আৰামছে 75+ 80+ স্কোৰ আৰামছে আহি যাব তো আৰু আমাৰ অলৰেডি চেনেলত আমি এতিয়াৰ পৰা কি কৰিম নতুন ভিডিঅ' দি থাকিম অলৰেডি আমাৰ সব এৰেঞ্জমেণ্ট হৈ গৈছে আৰু অলৰেডি আমাৰ ষ্টুডেণ্টটো বহুত কেইজন হৈ গৈছে যোনে প্ৰিপাৰেশ্যন কৰিব বিচাৰিছে আমাৰ ইয়াত চেণ্টাৰটো হৈছে উদয় ফৰ মেডিকেল ৱাল আছাম নগাঁও ৰূপহী হা যদি কোনোবা আমাৰ ওচৰে পাজৰে নগাঁও ডিষ্ট্ৰিক্টত ওচৰে পাজৰে বা এনেকুৱা জাগাত পৰা প্ৰিপাৰেশ্যন কৰি আছে আমাৰ লগত যোগাযোগ কৰিলে আমি অতি কম মূল্যত পইচাটো বাদেই দিলোঁ অতি কম মূল্যত আমি কি কৰিম প্ৰিপাৰেশ্যন কৰাই দিম চিট পাবলৈ আমি যিমানখিনি ট্ৰাই কৰিব লাগে আমি কৰি দিম আমাৰ ফালৰ পৰা তো যিখিনি ভাবিছে নাই তাতে যোৱা ভাল হ'ব তো নগাঁও ডিষ্ট্ৰিক্টৰ আশে পাশে যিমান আছে ষ্টুডেণ্ট আমাৰ কোচিং চেণ্টাৰটোৰ নাম হৈছে উদয় ফৰ মেডিকেল ৱাল আছাম আৰু চেণ্টাৰটো হৈছে নগাঁও ৰূপহী তো তাতে কি কৰিব পাৰে আৰু যিকোনো ডাউট যিকোনো এক্সাম ৰিলেটেড যিমান ডাউট আছে আমাক সুধিব পাৰে হোৱাটছএপ নাম্বাৰটো মোৰ ডিছক্ৰিপশ্যনত অলৰেডি দিয়া থাকিব তোমালোকে হোৱাটছএপত জইন হ'বা আৰু তাৰে পৰা আৰু এটা কথা যিবিলাকে মক টেষ্ট দিব খুজি আছে মক টেষ্ট অলৰেডি আমাৰ 10টা মক টেষ্ট আমাৰ অলৰেডি হৈ গৈছে প্ৰিপাৰেশ্যন আমি জাষ্ট আমাৰ যিমানখিনি ষ্টুডেণ্ট আছে গ্ৰুপত জইন হৈ আছে আমাৰ 50+ ষ্টুডেণ্ট আমাৰ কি গ্ৰুপত অলৰেডি ইনক্লুডেড হৈ আছে তো আমি সিহঁতকো দিম সিহঁতক অলৰেডি দুটা মক টেষ্ট অলৰেডি গৈছে আৰু মক টেষ্ট আমি প্ৰিপেয়াৰ কৰিছোঁ হা এক্সামৰ আগে আমি এইখিনি ষ্টুডেণ্টক আমি দি দিম তো যিহেতু মক টেষ্ট ল'ব বিচাৰিছে মক টেষ্ট ল'বলৈ আমাৰ গ্ৰুপ কমেণ্টত আমি আমাৰ বা গ্ৰুপ ডিছক্ৰিপশ্যনত আমি কি দিম আমাৰ হোৱাটছএপ গ্ৰুপৰ লিংকটো দি দিম আৰু আমাৰ নাম্বাৰটো দি দিম যিহেতু প্ৰিপাৰেশ্যন কৰিব বিচাৰে আমাৰ লগত যোগাযোগ কৰিলে হ'ল এনি কাইণ্ড অফ হেল্প আমি কৰিম আমি সদায় ৰেডি আছোঁ তো যিবিলাকে নতুন আমাৰ ভিডিঅ'টো চাই আছে সিহঁতে কি কৰিব ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে চেনেলটো শ্বেয়াৰ কৰি দিব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব থেংক ইউ জয় হিন্দ সন্তান ব্যৱস্থা থাকোঁতে জনসংখ্যাত মাজেৰে ঘাটি দেহৰ পৰা ইন্দিৰা কৰে এইবোৰে নিষ্ক্ৰিয় সংকটৰ মতা